প্ৰথমতে এই সেকুলাৰ নামৰ বীজাণুটোৰ কথা কিছুমান শুনি লওঁ, তাৰ পিছত ইয়াৰ প্ৰশ্নৰ উত্তৰ দি আছো। কেৰেলাত পাকিস্তানৰ পতাকা উৰুৱালে বুলি যিসকলে চিঞৰ বাখৰ লগাই আছে সেইসকলৰ বাবে আজিৰ এই ভিডিঅ'টো চাই লওক। এয়া হৈছে পাকিস্তানৰ পতাকা আৰু এয়া হৈছে ইছলাম ধৰ্মিক পতাকা। দুয়োখন পতাকাৰ মাজত পাৰ্থক্য দেখিছেনে আপোনালোকে? এয়া হৈছে পাকিস্তানৰ পতাকা বগা আৰু গ্ৰীণ কালাৰৰ, আৰু এয়া হৈছে অকল সেউজীয়া কালাৰৰ। সেউজীয়া কালাৰৰ। ইয়াতে তহঁতে বুজি পাইছ নাই যে এয়া পাকিস্তানৰ পতাকা নাছিল, এয়া ইছলাম ধৰ্মিকৰ পতাকা উৰাইছিলে, কাৰণ কংগ্ৰেছে জিকিছে। অন্ধভক্ত সদায় অন্ধভক্তই হৈ থাকিব। শিক্ষিত হোৱা হলে আজি অন্ধভক্ত নহলহেঁতেন। আৰে হালালা ফলত জন্ম হোৱা আব্দুলৰ পুতেক নাজানাও যদি জ্ঞান বিলাও কেলে? ভিডিঅ'টো বনোৱাৰ আগতে এবাৰ ল' ক্লিপটো চাই ল'ব লাগে। তই যিটো ক্লিপৰ ওপৰত ভিডিঅ' বনাই আছ, ক্লিপত কোনো ইছলামিক পতাকা উৰুৱা দেখা নাই তাত। সেইটো দেখুওৱা হৈছে মুছলিম লীগৰ পতাকা। বাকী তই পতাকা ৰঙৰ ওপৰত যিটো জ্ঞান দিছ, আগতে তই নিজে জানি ল। পাকিস্তানী পতাকাৰ ৰং কি? পাকিস্তানী পতাকা হোৱাইট আৰু গ্ৰীণ নহয়। পাকিস্তানী পতাকা ডাৰ্ক গ্ৰীণ আৰু হোৱাইট কালাৰৰ, গাৰ সেউজীয়া আৰু বগা ৰঙৰ মুখ। আৰু তই যোনখন ইছলামিক পতাকা বুলি কৈ আছ, সেইখন কোনো ইছলামিক পতাকা নহয় গাধ। ইছলামৰ কোনো নিৰ্দিষ্ট আৰু ৰাষ্ট্ৰীয় পতাকা নাই। আৰে গাধ, ইছলামিক সাম্ৰাজ্যত বহুকেইটা বিশেষ ৰঙৰ পতাকা ব্যৱহাৰ কৰা হয়। তাৰে ভিতৰত প্ৰধান ৰংকেইটা সেউজীয়া, ৰঙা, বগা, কলা। সন্মুখ কেৰেলাত যিখন পতাকা উৰুৱা হৈছে সেইখন পতাকা হৈছে মুছলিম লীগৰ পতাকা। আৰু সেই মুছলিম লীগে ভাৰতৰ পৰা পাকিস্তান বিচাৰিছিল। সেই মুছলিম লীগৰে মহম্মদ আমিৰ জিন্দাই বিচাৰিছিল। আৰু তহঁতে আজি সেই পতাকাকে সমৰ্থন কৰি আছ নহয় জানো? আৰু আমি সেই পতাকাকো বিৰোধিতা কৰোঁ, আৰু আমি সেই পাৰ্টিকো বিৰোধিতা কৰোঁ, আৰু তোৰ দৰে সেকুলাৰ বীজাণুকো আমি বিৰোধিতা কৰোঁ। কাৰণ আমি যদি বিৰোধিতা নকৰোঁ, তহঁতৰ নামৰ সেকুলাৰ বাংলাদেশী গেদা কেইটামানে আকৌ এখন দেশ বিচাৰিবি। কাৰণ তোৰ ভুল নাই, তোৰ তেজৰ গণ্ডগোল আছে। চুটমাৰানি বামুণক বেট পঢ়াব আহিছ।